Hi students. আজি মই তোমালোকৰ সন্মুখত বৃত্তকলা আৰু বৃত্তখণ্ড এই দুটাৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। বৃত্তকলা যাক সেক্টৰ বুলি কওঁ আৰু বৃত্তখণ্ড যাক সেগমেন্ট বুলি কওঁ, এই দুয়োটা কথা আলোচনা কৰাৰ আগমুহূৰ্তত মই যোৱা ক্লাছটোত কোৱা পাইৰ বিষয়ে যেটো কৈছিলো, সেই পাইৰ বিষয়ে অলপ আকৌ কৈ লৈছো যে মই যোৱা ক্লাছটোত সময়ৰ অভাৱৰ কাৰণে পাই ইকুৱেল 22/7 লিখিলো। লিখাৰ পাছত এই 22/7 টো কত পালো, কেনেকৈ 22/7 হয়? পাই মানে যে সদায় 22/7 লওঁ, 23/5 নলওঁ বা 24/6 নলওঁ, এইবিলাক কিয় নলওঁ, এইটো কিয় নহয়, অকল যে 22/7 হয়, সেইটোৰ বিষয়ে আজি ক'ব ওলাইছো। এতিয়া আমিতো জানো যে যোৱা ক্লাছটোত মই কৈছিলো পাই মানে কি আছিল, বৃত্তৰ পৰিধি আৰু বৃত্তৰ ব্যাস। এই অনুপাত দুটাই হল পাই, অর্থাৎ পাই মানে হল c/d কব পাৰো, ব্যাস মানে ডায়ামিটাৰ, c মানে সাৰকামফাৰেন্স, গতিকে c/d কব পাৰো। এটো হল পাই এটা অনুপাত, আৰু এই পাইৰ মানটো আমি 22/7 লিখিছিলো। এটো কত পাম মই তাকে কবলৈ গৈছো। এতিয়া ইয়াত দেখিছা মই তিনিটা বৃত্ত আঁকি লৈছো, আৰু এই বৃত্ত তিনিটা দেখাৰ লগে লগে তোমালোকে গম পাইছা যে এইটোৰ ব্যাসাৰ্ধ বা ব্যাস, এইটোৰ ব্যাস এই ব্যাসাৰ্ধটো নাম্বাৰ 1 c1 বৃত্তটোতকৈ c2ৰ ব্যাস বেছি, c2ৰ বৃত্তটোৰ ব্যাসতকৈ c3ৰ ব্যাস বেছি দীঘল। অৰ্থাৎ ব্যাস যিমানেই বেছি হ'ব, পৰিধিও সিমানেই বেছি হ'ব। এতিয়া মই যদি এই ব্যাসটো c1 বৃত্তটোৰ ব্যাসটো যদি মই 7 সেন্টিমিটাৰ বুলি কওঁ, এডাল তাৰেৰে 7 সেন্টিমিটাৰ ব্যাসৰ এটা যদি বৃত্ত তুমি বনোৱা, তেতিয়া দেখিবা যে সেই বৃত্তটোৰ পৰিধি, তারডাল জুখি চালে গম পাবা এই পৰিধিটো হ'ব তাৰ 22 সেন্টিমিটাৰ। ঠিক তেনেকে মই যদি c2 লওঁ, c2 বৃত্তটোৰ ব্যাসটো যদি 14 সেন্টিমিটাৰ লওঁ, তেতিয়া তুমি নিশ্চয়কৈ গম পাবা যে ইয়াৰ পৰিধিটো হ'ব 44 সেন্টিমিটাৰ। আকৌ মই যদি এইটো 21 সেন্টিমিটাৰ লওঁ ব্যাসটো, c3ৰ ব্যাসটো যদি 21 সেন্টিমিটাৰ লওঁ ব্যাসটো, তেতিয়া ইয়াৰ পৰিধি হ'ব কিমান, 66 সেন্টিমিটাৰ। এইটো মই ইয়াত লিখি দিছো, তোমালোকে তার এডালেদি তোমালোকে সেই ব্যাস বনাই লৈ পেলাই পৰিধিটো জুখি চাবা, দেখিবা সদায় এইটো ফৰ্মতেই থাকিব। ইয়াৰ পৰা আমি গম পালো এই c1ৰ কাৰণে কি পালো যে পৰিধিটো 22, গতিকে ইয়াত লিখিছো 22, আৰু ব্যাসটো হল 7। এইটোৰ কাৰণে পৰিধিটো কি হ'ব, এইটো বাৰু c2/d, এইটোৰ কাৰণে c2 মানে কিমান হ'ব, c2 হ'ব 44, d2 হল 14। তাৰ পৰা আমি 2 ৰে যদি কেনসেল কৰো 22/7 এই হ'ব। ঠিক তেনেকে c3ৰ কাৰণে যদি ওলাম, তেতিয়া আমি কি পাম, d মানে 21 আৰু c3 সাৰকামফাৰেন্স পৰিধিটো হ'ব 66। এটুক আমি 3 ৰে যদি কেনসেল কৰো 22/7 এই পাম। অৰ্থাৎ এইটো এটা অনুপাত আছিল, পাইটো এটা অনুপাত আছিল, আৰু সেই অনুপাতটো তুমি যি ব্যাসেই নলোৱা কিয়, পৰিধি আৰু ব্যাসৰ যিটো অনুপাত সদায় 22/7 এই থাকে, আৰু সেই কাৰণে আমি পাইৰ মান সদায় 22/7 লওঁ। এইখিনি আছিল পাই সম্পৰ্কীয় কথা। ইয়াৰ পাছত মই বৃত্তকলা আৰু বৃত্তখণ্ডৰ বিষয়ে ক'বলৈ গৈছো। এই বৃত্তটোৰ কেন্দ্ৰ O, বৃত্তকলা আৰু বৃত্তখণ্ড, সেক্টৰ এণ্ড সেগমেন্ট। অকেন্দ্ৰীয় বৃত্তটোৰ
মই দুডাল ব্যাসাৰ্ধ লৈছো OA আৰু OB OA আৰু OB ব্যাসাৰ্ধ দুডালে সৃষ্টি কৰা যেটো চাপ অনুৰূপ চাপ বুলি কৈছো এই অনুৰূপ চাপটো আৰু এই ব্যাসাৰ্ধ দুডালে যিখিনি কালি সৃষ্টি কৰিছে এইখিনিকে কয় বৃত্তকলা দুডাল ব্যাসাৰ্ধ আৰু সেই ব্যাসাৰ্ধ দুডালে সৃষ্টি কৰা অনুৰূপ চাপটোৰ মাজৰ অংশখিনি অৰ্থাৎ কালিখিনিয়েই হ'ল এই বৃত্তটোৰ বৃত্তকলা মই এই দুডাল ব্যাসাৰ্ধ নলৈ আকৌ মই এই দুডাল ল'ব পাৰো এই দুডাল যদি ব্যাসাৰ্ধ লওঁ তেতিয়া চাপটো হ'ব এইটো এই অনুৰূপ চাপটো এইটো হ'ব আৰু তেতিয়া বৃত্তকলাটো হ'ব AOB এই গোটেইখিনি এতিয়া মই যদি ব্যাসাৰ্ধ দুডাল OA আৰু OB লওঁ ইয়াত দেখিছা যে বৃত্তটোৰ ব্যাস এই আধাতকৈ সৰু হৈছে বৃত্তকলাটো তেতিয়া এইটোক কয় গৌণ বৃত্তকলা অৰ্থাৎ মাইনৰ সেক্টৰ আৰু যিখিনি বেছিখিনি যিখিনি এইখিনি এইটো চাপ ললে এই দুডাল ব্যাসাৰ্ধ ললো এইফালে এইটো চাপ যদি লওঁ তেতিয়া এই গোটেইখিনি হ'ব মুখ্য বৃত্তকলা মেজৰ সেক্টৰ মুখ্য বৃত্তকলা এতিয়া কেন্দ্ৰত এই ব্যাসাৰ্ধ দুডালে ধৰি লৈছো থিতা কোণ কৰিছে OA আৰু OB ব্যাসাৰ্ধ দুডালে কেন্দ্ৰত থিতা কোণ কৰিছে মই এই গৌণ বৃত্তকলা এই AOB এই বৃত্তকলাটোৰ কালি ওলাব লাগে আমিতো জানো যে এই কেন্দ্ৰটোত থকা কোণটো কিমান হ'ব 360 ডিগ্ৰী গতিকে আমি যদি কওঁ যে 360 ডিগ্ৰী কেন্দ্ৰত কোণ হলে এই কোণটো হলে আমি কি পাম 360 ডিগ্ৰী হলে এই গোটেইখিনি পাম এটা মোৰ উদ্দেশ্য কোণটো থিতা হলে ইয়াৰ কালি কিমান এইখিনিৰ কালি কিমান ন যেটা 360 ডিগ্ৰী হয় 360 ডিগ্ৰী কেন্দ্ৰত কোণ হলে বৃত্তটোৰ কালি পাই r স্কয়াৰ যত r ব্যাসাৰ্ধ যদি কেন্দ্ৰত 1 ডিগ্ৰী কোণ উৎপন্ন কৰে 1 ডিগ্ৰী কোণ উৎপন্ন কৰিলে এই যেটো বৃত্তকলা পাম 1 ডিগ্ৰীৰ সেই বৃত্তকলাটোৰ কালি কিমান হ'ব বৃত্তকলাটোৰ কালি হ'ব পাই r স্কয়াৰ বাই 360 ডিগ্ৰী যদি 1 ডিগ্ৰী হয় এটা যদি থিটা ডিগ্ৰী হয় থিটা ডিগ্ৰী কেন্দ্ৰত কোণ হলে বৃত্তকলাটোৰ কালি হ'ব পাই r স্কয়াৰ থিটা বাই 360 ডিগ্ৰী অৰ্থাৎ কেন্দ্ৰত থিটা কোণ উৎপন্ন কৰিলে বৃত্তকলাটোৰ গৌণ বৃত্তকলাটোৰ কালি হ'ব পাই r স্কয়াৰ থিটা বাই 360 ডিগ্ৰী মই আকৌ এবাৰ কৈ দিছো যে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ আছে 360 ডিগ্ৰী কোণ আছে 360 ডিগ্ৰী কেন্দ্ৰত কোণ হলে বৃত্তটোৰ কালি কিমান হ'ব গোটেই বৃত্তটোৰ কালি হ'ব পাই r স্কয়াৰ এতিয়া 1 ডিগ্ৰী যদি হয় তেতিয়া এই বৃত্তকলাটোৰ কালি কিমান হ'ব 1 ডিগ্ৰী হলে এই বৃত্তকলাটোৰ কালি এইখিনি 1 ডিগ্ৰী হলে 360 টো তলত আহি যাব কি হ'ব পাই r স্কয়াৰ বাই 360 এতিয়া মই যদি থিটা ডিগ্ৰী লওঁ যে কেন্দ্ৰত উৎপন্ন কৰা কোণটো থিটা কেন্দ্ৰত উৎপন্ন কোণটো যদি থিটা কেন্দ্ৰত উৎপন্ন কৰা কোণটো যদি থিটা হয় কেন্দ্ৰত উৎপন্ন কৰা কোণটো যদি থিটা হয় তেতিয়া হলে আমি কি পাম পাই r স্কয়াৰ থিটা বাই 360 ডিগ্ৰী এইখিনিলৈ তোমালোকে বুজি পালা তাৰ পাছত
আমি গম পালো যে বৃত্তকলাৰ উলিওৱা যেটো সূত্ৰ হেতু হল পাই r স্কয়ার থিটা বাই 360 ডিগ্ৰী এটো হল গৌণ বৃত্তকলাৰ ক্ষেত্ৰত এটো যদি গৌণ হয় গৌণ বৃত্তকলা মুখ্য বৃত্তকলাৰ কাৰণে কি কৰিম মুখ্য বৃত্তকলাৰ কাৰণে কি কৰিম এই গোটেইখিনিৰ পৰা এইখিনি বাদ দিম অৰ্থাৎ পাই r স্কয়ার গোটেই বৃত্তটোৰ কালিৰ পৰা পাই r স্কয়ার থিটা বাই 360 টো বাদ দিলো দিয়াৰ লগে লগে মুখ্য বৃত্তকলা ওলাই গল তোমালোকে পাই r স্কয়ার টো কমন লৈ থব পাৰা নথলেও কথা নাই ক্যালকুলেশন হে কৰিব লাগে সহজ হৈ গল এতিয়া মই কব গৈছো বৃত্তখণ্ড কি হ'ব বাৰু এই বৃত্তখণ্ডৰ ক্ষেত্ৰত এডাল জা লৈছো এডাল জা এবি এ বৃত্তটোক দুটা খণ্ডত ভাগ কৰিছে এটা খণ্ড এইখিনি আৰু আনটো খণ্ড এইখিনি এই কম যিখিনি কম কালি বিশিষ্ট যিখিনি বৃত্তখণ্ড এইখিনি কম গৌণ বৃত্তখণ্ড অৰ্থাৎ বৃত্তখণ্ড হ'ব লাগিলে এডাল জা লাগিব এডাল জাই তাৰ অনুৰূপ চাপৰ হৈতে যেটো কালিৰ সৃষ্টি কৰে এটা ও কেন্দ্ৰীয় বৃত্তৰ এবি জাডালে অনুৰূপ চাপৰ হৈতে যিখিনি কালিৰ সৃষ্টি কৰিছে সেইখিনি হ'ব গৌণ বৃত্তখণ্ড মাইনৰ সেগমেন্ট আৰু বাকিখিনি হ'ব মুখ্য বৃত্তখণ্ড মেজৰ সেগমেন্ট এতিয়া মই এই গৌণ বৃত্তখণ্ডৰ কালি কেনেকে ওলাম এইখিনিৰ কালি ওলাব লাগিলে আমি আকৌ ও এ আৰু ও বি এই সেক্টৰটো লব লাগিব এ ও বি এই সেক্টৰটোৰ পৰা যদি মই এই ত্ৰিভুজটোৰ কালি বাদ দিব পাৰো তেতিয়া আমি গৌণ বৃত্তখণ্ডখিনি পাই যাম মই ধৰি লৈছো ইয়াত কেন্দ্ৰত উৎপন্ন কৰা কোণ থিটা কেন্দ্ৰত থিটা কোণ উৎপন্ন কৰিলে এ ও বি গৌণ বৃত্তকলাৰ কালি সমান পাই r স্কয়ার থিটা বাই 360 ডিগ্ৰী এতিয়া মই কৈছো গৌণ এবি জাডালে উৎপন্ন কৰা গৌণ বৃত্তখণ্ডৰ কালি গৌণ বৃত্তখণ্ডৰ কালি কি হ'ব যে এই সেক্টৰটো এই বৃত্তকলাখিনিৰ পৰা আমি এই ত্ৰিভুজটোৰ কালি বাদ দিম অৰ্থাৎ পাই r স্কয়ার থিটা বাই 360 মাইনাস ত্রিভুজ এ ও বিৰ কালি এইটোৱে হ'ল সূত্ৰ আৰু এইখিনি পোৱাৰ পাছত মুখ্যখিনি ওলাব লাগিলে এই যিখিনি পাম পাই r স্কয়াৰৰ পৰা মাইনাস দিম বিয়োগ কৰিম এতিয়া মোৰ কথা হ'ল এই ত্ৰিভুজটোৰ এ ও বি ত্ৰিভুজটোৰ কালি কেনেকৈ ওলাম এ ও বি ত্ৰিভুজটোৰ কালি ওলাব লাগিলে যদি থিটাটো এটো যদি 60 ডিগ্ৰী হয় তেতিয়াহলে সহজ হৈ থাকিব এটো যদি 60 হয় ও এ ইকুৱেল ও বি একে বৃত্তৰ ব্যাসাৰ্ধ গতিকে এইটো কোণ সমান হ'ব অৰ্থাৎ এইটো এটা সমবাহু ত্ৰিভুজ হ'ব 60 60 60 হ'ব গতিকে এ ও বি হ'ব এটা সমবাহু ত্ৰিভুজ গতিকে এ ও বি যদি সমবাহু ত্ৰিভুজ হয় এ ও বি সমবাহু ত্ৰিভুজ হলে এ ও বি সমবাহু ত্ৰিভুজৰ কালিটো আমি জানো সমবাহু ত্ৰিভুজৰ কালি কি হয় √3/4 বাহু স্কয়াৰ মানে ও এ স্কয়াৰ বাহু স্কয়াৰ বাহু মানে ইয়াত কি হ'ব ব্যাসাৰ্ধ গতিকে √3/4 ইনটু ব্যাসাৰ্ধ স্কয়াৰ গতিকে এ ও বি ত্ৰিভুজটোৰ কালি যদি 60 ডিগ্ৰী থিটাটো 60 ডিগ্ৰী হয় সহজ হয় আৰু যদি 60 ডিগ্ৰী নহয় এটো যদি 60 ডিগ্ৰী নহয় তেতিয়াহলে আমি নিশ্চয়কৈ জানো যে এইটো আৰু এইটো কোণ সদায় সমান হ'ব
গতিকে মই ধৰি ল'লোঁ এইটো 45 এইটো 45 তেতিয়া এইটো 90 হ'ব এইটো এটা সমকোণী ত্ৰিভুজ হ'ব গতিকে সমকোণী ত্ৰিভুজৰ আমি কালি ওলাব আৰু সহজ কেনেকৈ এইডাল লম্ব এইডাল ভূমি এই লম্বডালটো জানো এই লম্বডালৰ দৈৰ্ঘ্য r আকৌ ভূমিৰ দৈৰ্ঘ্যও r গতিকে হাফ ইনটু ভূমি পূৰণ উন্নতি মানে হাফ ইনটু r স্কুৱেৰ গতিকে এই ত্ৰিভুজটোৰ কাৰণে যদি এইটো 90 ডিগ্ৰী হয় তেতিয়া আৰু বেছি সহজ হয় হাফ ইনটু r স্কুৱেৰ আকৌ যদি এইটো 90 ডিগ্ৰীও নহয় আকৌ এইটো বেলেগ হয় 30 ডিগ্ৰী 50 ডিগ্ৰী এই ধৰণৰ হয় তেতিয়াহ'লে আমি তাত ইয়াত লম্ব এডাল আঁকি ল'ব লাগিব OP লম্ব আঁকি লৈ পেলাই আমি ইয়াৰ মান নিৰ্ণয় কৰিব লাগিব এইখিনি কৈ মই আজিৰ ক্লাছটো এৰিছোঁ ইয়াৰ পিছত আমি বৃত্তখণ্ড আৰু বৃত্তকলাৰ বিভিন্ন সমস্যা লৈ তোমালোকৰ সন্মুখত উপস্থিত হ'ম ধন্যবাদ